নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আগন্তুক অসম চৰকাৰৰ যিটো তৃতীয় বৰ্গৰ পৰীক্ষা আহি আছে অহা দেওবাৰে। এই পৰীক্ষাটোৰ বাবে গণিতৰ এখন খুবেই সুন্দৰ ৰিভিজন পেপাৰ আৰু যিহেতু পৰীক্ষাৰ বাবে আমাৰ হাতত সময় একেবাৰে কম, গতিকে এই কম সময়ছোৱাত আমি যিমান পাৰোঁ সিমান প্ৰেক্টিছ কৰিব লাগিব। আগতে যিমানখিনি শিকি আহিলোঁ সেইখিনি আমি ধুনীয়াকৈ ৰিভিজন কৰিব লাগিব। গতিকে ময়ো ভাবিছোঁ যে আজিৰে পৰা আপোনালোক সকলোলৈ প্ৰতিদিনে অতি কমেও দুটাকে ভিডিঅ' দিবলৈ যত্ন কৰিম। সন্ধিয়াটো এটা ভিডিঅ' আহিবই যিটো টপ 100 কুৱেশ্যন সিৰিজ আপোনালোকলৈ আগবঢ়াই থকা হৈছে আৰু আজিৰে পৰা আপোনালোক সকলোলৈ ৰাতিপুৱাৰ ভাগতো এটাকে অৰ্থাৎ একোখনকে ফাইনেল ৰিভিজন পেপাৰ বিশেষকৈ মেথছ চেপ্টাৰটোৰ ওপৰত মই দিবলৈ যত্ন কৰিম। মই আশা কৰিছোঁ আপোনালোকে সকলোৱে এই ভিডিঅ' সিৰিজটো আঁকোৱালি ল'ব আৰু মোৰ অনুভৱ মতে যিখিনি প্ৰশ্ন যথেষ্ট গুৰুত্বপূৰ্ণ যেন অনুমান হয় তেনেকুৱা ধৰণৰ প্ৰশ্নখিনিহে মই আপোনালোকৰ মাজলৈ লৈ আহিম আৰু আজিও আপোনালোকৰ মাজলৈ যথেষ্ট গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন লৈ আহিছোঁ। মই আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব। লগতে বন্ধুসকল, আপোনালোক সকলোৱে যদি এই পেপাৰৰ PDF নোটছখিনি বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলৰ পৰা লৈ ল'ব পাৰিব। টেলিগ্ৰাম চেনেলৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে। লগতে এই ভিডিঅ'টোৰ কমেণ্ট বক্সৰ পিন কমেণ্টৰ পৰা আপোনালোকে ডাইৰেক্টলি টেলিগ্ৰাম গ্ৰুপত গৈ কিনে এই পেপাৰখন আপোনালোকে ধুনীয়াকৈ লৈ ল'ব পাৰিব। ঠিক আছে, গতিকে বন্ধুসকল বহুত বিশেষ পলম নকৰি আমি পোনে প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়িছোঁ। যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন লোৱা হৈছে। ইয়াতে প্ৰথমটো প্ৰশ্ন আপোনালোকে চাবচোন। ইয়াতে প্ৰশ্নটোত কি কৈছে যে 6 bells rings at intervals of 2, 4, 6, 8, 10 and 12 ছেকেণ্ড ৰেছপেক্টিভলি। আমাক ইয়াতে কৈছে যে 6টা ঘণ্টা আছে যিকেইটা কি হয় 2 ছেকেণ্ড, 4 ছেকেণ্ড, 6 ছেকেণ্ড, 8 ছেকেণ্ড, 10 ছেকেণ্ড আৰু 12 ছেকেণ্ডৰ ব্যৱধানত কি থাকে বাজি থাকে। ঠিক আছে, মানে ইয়াতে 6টা ৰিং থকা বুলি কৈছে, যি 6টা ৰিং কি হয় 2, 4, 6, 8, 10 আৰু 12 ছেকেণ্ডৰ অন্তৰালত কি হয় তেওঁলোকে বাজি থাকে। তাৰপিছত আমাক ইয়াতে কৈছে যে দে ষ্টাৰ্টেড ৰিংগিং চাইমেলটেনিয়াছলি, অৰ্থাৎ ঘণ্টাবোৰ একেলগে বাজিবলৈ ধৰিলে, মানে প্ৰথম অৱস্থাত ঘণ্টাকেইটা একেলগে বজাই দিয়া হ'ল একচুৱেলি তেনেকুৱা। তাৰপিছত আমাক কৈছে যে হাউ মেনি টাইমছ উইল দে ৰিংগিং টুগেডাৰ ইন 30 মিনিটছ। তেতিয়া আমাক কৈছে যে 30 মিনিটত এই যিবোৰ ঘণ্টা আছে ঘণ্টাবোৰে একেলগে কিমানবাৰ ৰিং কৰিব আমাক সেইটো সুধিছে। গতিকে যথেষ্ট গুৰুত্বপূৰ্ণ হয় এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু বহুকেইটা প্ৰতিযোগিতামূলক এনেকুৱা ধৰণৰ প্ৰশ্নখিনি আহিছে। গতিকে একদম ধুনীয়াকৈ আমি এই প্ৰশ্নটো সমাধান কৰিম, আপোনালোকে ধুনীয়াকৈ চাব। তো ইয়াতে আমাক কি কৈছে যে বেল যি 6টা আছে সেই বেল 6টা কেনেকুৱা ধৰণে বাজি উঠে বুলি কৈছে যে আমাক কৈছে ইয়াতে যি 6টা বেল আছে সেই 6টা বেল কি হয়, প্ৰথমটো বেল 2 ছেকেণ্ডৰ মূৰে বাজে হয়নে, তাৰ পিছৰটো বেল কি বুলি কৈছে 4 ছেকেণ্ডৰ মূৰে বাজে, তাৰ পিছৰটো বেল 6 ছেকেণ্ডৰ মূৰে বাজে, তাৰ পিছৰটো বেল 8 ছেকেণ্ডৰ মূৰে বাজে আৰু তাৰ পিছৰটো 10 ছেকেণ্ডৰ মূৰে আৰু একেবাৰে শেষৰ বেলটো কি হয় 12 ছেকেণ্ডৰ মূৰে বাজে। ঠিক আছে, তো এই 6টা কি হয়, এই 6টা বেল হয় আৰু এই 6টা বেল এনেকুৱা টাইমৰ মানে ব্যৱধানত তেওঁলোকে বাজি থাকে। ঠিক আছে, গতিকে এতিয়া আমি কি কৰিব লাগিব, এই গোটেইকেইটা যদি এটা নিৰ্দিষ্ট টাইমততো গোটেইকেইটা একেলগে বাজি উঠিব নে নুঠে? ডেফিনেটলি উঠিব। এনেকুৱা এটা টাইম আহিব যিটো টাইমত গোটেইকেইটা ৰিং কি হ'ব একেলগে বাজি উঠিব, মানে গোটেইকেইটা বেল। ঠিক আছে, তো আমি সেইটো কেনেকৈ গম পাম? এই যিমানটা ইয়াতে ডাটা আছে ডাটাকেইটাৰ আমি কি ল'ব লাগিব তেতিয়া এলচিএম ল'ব লাগিব। ঠিক আছে, মনত ৰাখিব আপোনালোকে ইয়াৰ আমি এলচিএম ল'ব লাগিব আৰু ইয়াৰ এলচিএমটো কি হ'ব 2, 4, 6, 8, 10 আৰু 12ৰ যেতিয়া আপোনালোকে এলচিএম উলিয়ায় তেতিয়াহ'লে আপোনালোকে পাব কিমান 120। অৰ্থাৎ যেতিয়া 120 ছেকেণ্ড হ'ব, 120 ছেকেণ্ড হোৱাৰ লগে লগে গোটেইকেইটা বেল কি হ'ব একেলগে বাজিব ধৰিব। এইখিনি বস্তু আপোনালোকে ধুনীয়াকৈ ক্লিয়াৰলি বুজি ল'ব। ঠিক আছে, তো ইয়াতে বেল 6টা আছিলে, 6টা বেলে নিজৰ টাইমৰ ব্যৱধানত সিহঁতে বাজি থাকে আৰু যেতিয়া 120 ছেকেণ্ড হ'ব তেতিয়া সেই 120 ছেকেণ্ডৰ সময়ত কি হ'ব গোটেইকেইটা ৰিং একেলগে বাজি উঠিব। এতিয়া 120 ছেকেণ্ড মানে কিমান? বোলে 120 ছেকেণ্ড মানে আমাৰ হয় 2 মিনিট। ঠিক আছে, 120 ছেকেণ্ডটোক আমি কি কৰিব পাৰোঁ 2 মিনিট হিচাপেও লিখিব পাৰোঁ। গতিকে 2 মিনিটত কি হয় গোটেইকেইটা ৰিং একেলগে বাজি উঠিব। ঠিক আছে, তো ইয়াতে আপোনালোকে চাব এইটো হৈছে আধা ঘণ্টাৰ টাইম, মানে 30 মিনিটৰ এইটো টাইম মই ধৰি লৈছোঁ। তো ইয়াতে বৰ্তমান 0 হৈ আছে, তো ইয়াতে এবাৰ প্ৰথমতে বজাই দিয়া হ'ল। ঠিক আছে, ইয়াতে এবাৰ বজাই দিয়া হ'ল, তাৰপিছত যেতিয়া 2 মিনিট হ'ব 2 মিনিটত কি আকৌ এবাৰ বাজিব, যেতিয়া 4 মিনিট হ'ব তেতিয়া আকৌ এবাৰ বাজিব, যেতিয়া 6 মিনিট হ'ব তেতিয়া আকৌ এবাৰ বাজিব। তো এনেকৈ 30লৈকে ধুনীয়াকৈ বাজি গৈ থাকিব। গতিকে যিহেতু এইটো 0তে বাজিলে, এইখিনি 0ত বজাই দিয়া হৈছিলে বাৰু, যিহেতু ইয়াতে কৈছিলে আমাক দে ষ্টাৰ্টেড ৰিংগিং চাইমেলটেনিয়াছলি হয়নে। গতিকে ইয়াতে ধুনীয়াকৈ আমি 0ত গোটেইকেইটা নিজে বজাই দিয়া হৈছিলে আৰু তাৰপিছত 2 মিনিটৰ মূৰে গোটেইকেইটা নিজে বাজি থাকিব। গতিকে 30 মিনিটত কেইবাৰ বাজিব? ইভাগেতো 15 বাৰ বাজিব বাৰু। ঠিক আছে,
তাৰপিছত ইবাগে 0ত এবাৰ বজাই দিয়া হৈছিলে নিজে গতিকে 15 একে কিমান হ'ব ইয়াতে 16 বাৰ হ'ব কিন্তু আপোনালোকে বহুতে কি কৰিব ইয়াতে 15 বাৰ লিখি আহিব আৰু আপোনালোকৰ উত্তৰটো কিন্তু ভুল হৈ যাব গতিকে সকলোৱে এই বস্তুখিনি বিশেষকৈ নোটিছ কৰিব যে ইয়াতে 2 মিনিটত যদি একবাৰ বাজে তেতিয়াহ'লে 30 মিনিটতনো কেইবাৰ বাজিব ডেফিনেটলি 15 বাৰে হয় উত্তৰটো তেনেকুৱা যেন লাগে ন কিন্তু উত্তৰটো ভুল হৈ যাব যদিহে আপোনালোকে 15 লিখিহে কিয় যে ইয়াতে শূন্য টাইমত এবাৰ ধুনীয়াকৈ বজাই দিয়া হৈছিল আৰু ইয়াৰ পৰাহে 2 মিনিট পিছত এবাৰ মানে বাজিছে ঠিক আছে তো 4 মিনিট 6 মিনিট এনেকৈ আপোনালোকে 30 লৈকে লিখিব সো দেখিব 16 বাৰ আপোনালোকে তাত পাই যাব ঠিক আছে ক্লিয়াৰ হৈছে ন প্ৰথমটো প্ৰশ্ন তো এইবাৰ আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজত এইবাৰ আপোনালোকে ধুনীয়াকৈ এই প্ৰশ্নটো সকলোৱে ক্লিয়াৰলি বুজি ল'ব যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত বহুবাৰ অহাও দেখা গৈছে ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে যে দেয়াৰ আৰ চাৰ্টেন 2 ডিজিট নাম্বাৰ দ্য ডিফাৰেন্স বিটুইন দ্য নাম্বাৰ এণ্ড দ্য 1 of 10 অন ৰিভাৰ্চিং ইট ইজ অলৱেজ 27 হাউ মেনি সাচ মেক্সিমাম 2 ডিজিট নাম্বাৰ আৰ দিয়াৰ মানে ইয়াতে আমাক কৈছে যে এনেকুৱা কিছুমান মানে সংখ্যা থাকে যিবিলাক সংখ্যা কি হয় দুটা অংক বিশিষ্ট হয় আৰু সেই সংখ্যাবিলাক যদি উল্টা কৰি দিয়া হয় অৰ্থাৎ সিহঁতৰ যদি ডিজিট ইণ্টাৰচেঞ্জ কৰি দিয়া হয় তেতিয়াহ'লে কি হ'ব আগৰ যিটো অৰিজিনেল সংখ্যা আছিল অৰিজিনেল সংখ্যাটোৰ লগত কিমান হ'ব 27 সিহঁতৰ পাৰ্থক্য হ'ব বুলি কৈছে গতিকে আমাক কৈছে যে এনে সৰ্বোচ্চ দুটা অংকৰ সংখ্যা কিমান আছে মানে এনেকুৱা ধৰণৰ সংখ্যা কিমান আছে দুটা অংক বিশিষ্ট যিবিলাক সংখ্যাৰ উল্টা পুল্টা কৰাৰ পিছত অৰ্থাৎ সিহঁতৰ যদি ডিজিট ইণ্টাৰচেঞ্জ আমি কৰোঁ ডিজিট ইণ্টাৰচেঞ্জ কৰাৰ পিছত আমি কিমান পাম 27 পাম গতিকে যথেষ্ট গুৰুত্বপূৰ্ণ হয় বাৰু এই প্ৰশ্নটো আৰু আমি খুব সুন্দৰভাৱে এইটো আলোচনা কৰিম তো ইয়াতে চাওক প্ৰথম অৱস্থাত আমি ধুনীয়াকৈ এটা সংখ্যা ধৰি লৈছোঁ দুটা অংক বিশিষ্ট সংখ্যা হ'লে দুটা অংক থাকিব লাগিব এটা অংক মই x লৈছোঁ এটা অংক মই y লৈছোঁ এইটো কি হয় এটা দুটা অংক বিশিষ্ট সংখ্যা হয় তো এতিয়া y টো আছে ক'ত এককৰ ঘৰত x টো আছে ক'ত দশকৰ ঘৰত গতিকে ইয়াৰ যিটো ভ্যালু এই ভ্যালুটো কিমান হ'ব বোলে x টো যেহেতু দশকৰ ঘৰত আছে গতিকে x টোৰ লগত 10 পূৰণ থাকিব আৰু y টো যেহেতু এককৰ ঘৰত আছে গতিকে y ৰ লগত 1 পূৰণ হ'ব এইটো হৈছে ইয়াৰ ভ্যালু হয়নে তাৰপিছত যদি আমি এতিয়া এই সংখ্যাটোৰ যদি ডিজিট ইণ্টাৰচেঞ্জ কৰি দিওঁ মানে y টো যদি আমি আগত আনো x টো যদি আমি পিছত দি দিওঁ তেতিয়াহ'লে ইয়াতে কি হ'ব আপোনালোকে ধুনীয়াকৈ এইখিনিও কৰিব পাৰিব যে এইবাৰ y টো ক'ত আহি গ'ল y টো আহি গ'ল এইবাৰ দশকৰ ঘৰত আৰু x টো এইবাৰ ক'ত আহি গ'ল এককৰ ঘৰত অৰ্থাৎ এইবাৰ আপোনালোকে ধুনীয়াকৈ চাব ইয়াতে যে y টো এইবাৰ ক'ত আহি গ'ল দশকৰ ঘৰত আৰু x টো এইবাৰ ক'ত আহি গ'ল বোলে এককৰ ঘৰত এতিয়া চাওক এইটো আছিলে প্ৰথমৰ সংখ্যা এইটো অৰিজিনেল সংখ্যাটো আৰু এইটো আমি কি পালোঁ পিছৰ সংখ্যাটো আমি কি পালোঁ ডিজিট ইণ্টাৰচেঞ্জ কৰি কিনে পালোঁ অৰ্থাৎ অংক দুটা সলনি কৰি কিনে আমি পিছৰ সংখ্যাটো পালোঁ আৰু এতিয়া আমাক প্ৰশ্নটো কৈছে যে ইহঁতৰ পাৰ্থক্য অৰ্থাৎ ইহঁতৰ যিটো মানে ডিফাৰেন্সটো কিমান হ'ব বুলি কৈছে ইয়াতে 27 হ'ব বুলি কৈছে হয়নে আমাক ডিফাৰেন্সটো কিমান হ'ব বুলি কৈছে যে 27 হ'ব বুলি কৈছে গতিকে আমাক সুধিছে যে এনেকুৱা কিমানটা সংখ্যা আছে গতিকে আমি ধুনীয়াকৈ এতিয়া উলিয়াব পাৰিম আপোনালোকে ধুনীয়াকৈ চাব 10টা xৰ পৰা যদি আপোনালোকে এটা x বিয়োগ কৰি দিয়ে তেতিয়াহ'লে কিমান পাব আপুনি ইয়াতে 9টা x পাব ইবাগে এটা y যোগ আছে ইবাগে 10টা y বিয়োগ আছে গতিকে 9টা y অলৰেডি বিয়োগত থাকি যাব আমি ইবাগে কিমান পাম তেতিয়াহ'লে 27 পাম ঠিক আছে তো এতিয়া আমি যদি ইয়াতে x মাইনাছ y লিখোঁ 9টো দুটাতে আছে গতিকে 9টো আমি কমন পাই ল'ম হয়নে তাৰপিছত ইয়াতে আমি কিমান লিখিম এতিয়া 27 লিখিব লাগিব এতিয়া চাব আপোনালোকে যে এই 9টো ইবাগে কি হৈ আছে x মাইনাছ y ৰ লগত পূৰণ হৈ আছে ইবাগে আহিলে হৰণ হ'ব অৰ্থাৎ কেৱল যদি ইয়াতে আমি x মাইনাছ y ৰ ভ্যালুটো উলিয়াও কিমান পাম 9ৰে 27 হৰণ কৰিলে আমি কিমান পাম ইয়াতে 3 পাম হয়নে তো বস্তুখিনি বুজিছে আপোনালোকে যে যেতিয়া আমি কি কৰিম ইয়াতে 9টোৰে 27 হৰণ কৰি দিম তেতিয়া আমি কিমান পাম ইয়াতে 3 পাম অৰ্থাৎ x মাইনাছ y ৰ ভ্যালু আমি কিমান পালোঁ ইয়াতে 3 পালোঁ গতিকে এনেকুৱা কিমাননো সংখ্যা আছে য'ত নেকি অংক দুটাৰ বিয়োগফল 3 হয় চাওক আপোনালোকে ধুনীয়াকৈ চাই যাব যে যদি আমি সংখ্যাটো যদি এনেকুৱা ৰাখোঁ দশকৰ ঘৰৰ অংকটো আমি 4 ৰাখিলোঁ এককৰ ঘৰৰ অংকটো আমি 3 ৰাখিলোঁ অৰ্থাৎ সংখ্যাটো বাৰু 41 হ'ল তো 41টোৰ যদি আমি এনেকৈ পাৰ্থক্য উলিয়াওঁ ডিজিট দুটাৰ তেতিয়াহ'লে আমি কিমান পাম বোলে 3 পাম হয়নে যদি আমি এইবাৰ এই সংখ্যাটো 41ৰ পৰা যদি আমি এইবাৰ 52 কৰি দিওঁ তেতিয়াহ'লে কি পাম 5ত 2 গ'লে বোলে ইয়াতো আমি 3 পাম বস্তুটো বুজিছে ন আপোনালোকে ধুনীয়াকৈ সকলোৱে বুজিব যদি আমি এইবাৰ এই সংখ্যাটো কি কৰি দিওঁ 63 কৰি দিওঁ তেতিয়াহ'লে কি হ'ব 6 3 গ'লে বোলে ইয়াতেও 3 পাম বস্তুটো বুজিছে ন একদম ক্লিয়াৰলি যদি আমি এইবাৰ এই বস্তুটো মানে নাম্বাৰটো যদি এইবাৰ 74 কৰি দিওঁ 74 তেতিয়াহ'লে ইয়াৰ ডিফাৰেন্সটো আমি 3 পাম যদি আমি এইবাৰ সংখ্যাটো 85 কৰি দিওঁ তেতিয়াহ'লে আমি ডিফাৰেন্সটো 3 পাম যদি আমি এইবাৰ নাম্বাৰটো 96 কৰি দিওঁ তেতিয়াহ'লে আমি মানে ইয়াৰ ডিজিট দুটাৰ ডিফাৰেন্স কিমান পাম 3 পাম ঠিক আছে তো এনেকুৱা আমি কেইটা সংখ্যা পালোঁ
ইবাগে পালোঁ 3টা ইবাগে পালোঁ 3টা 6টা নাম্বাৰ পালোঁ হয়নে অৰ্থাৎ কি হ'ব যে যদি আমি 41 সংখ্যাটো লওঁ তেতিয়াহ'লে 41ৰ উল্টলি কি পাম আমি 41টো যদি ডিজিট ইণ্টাৰচেঞ্জ কৰি দিওঁ তেতিয়াহ'লে 14 পাম মানে চাব আপোনালোকে প্ৰথমৰ সংখ্যাটো জেনেৰেল সংখ্যাটো আমাৰ 41 আছিল কিন্তু ইয়াক যেতিয়া আমি ডিজিট ইণ্টাৰচেঞ্জ কৰিম তেতিয়া কিমান পাম আমি বোলে 14 পাম এতিয়া 41ৰ পৰা 14 বিয়োগ কৰিলে আপোনালোকে কিমান পাব ইয়াতে বোলে 27 পাব ঠিক আছে বস্তুটো বুজিছেনে আপোনালোকে তো এটা নাম্বাৰটো আমি ধুনীয়াকৈ কিমান পালোঁ 41 পালোঁ যদি এবাৰ আমি 52টো লওঁ যদি এবাৰ আমি 52 লওঁ আৰু 52টো উল্টলি আমি কিমান পাম আমি 25 পাম গতিকে 52ৰ পৰা 25 গেলেও আমি কিমান পাম বোলে এই 27 পাম তো এনেকুৱা ধৰণে যদি আমি 63 লওঁ এনেকুৱা ধৰণে যদি আমি 74 লওঁ এনেকুৱা ধৰণে যদি আমি 85টো লওঁ বা এনেকুৱা ধৰণে যদি আমি 96টো লওঁ তেতিয়াহ'লে আমি কি হ'ব ইয়াৰ যিটো ডিজিট ইণ্টাৰচেঞ্জ কৰাৰ পিছৰ যিটো সংখ্যা হ'ব সেই সংখ্যাটোৰ সৈতে ডিফাৰেঞ্চ কিমান হ'ব ইয়াতে 27 হ'ব অৰ্থাৎ ইয়াতে আমি এনেকুৱা ধৰণৰ 6টা সংখ্যা পালোঁ যি 6টা সংখ্যাৰ যদি আমি অংক দুটা সলনি কৰি দিওঁ তেতিয়াহ'লে আগৰ সংখ্যাটোৰ লগত নতুন সংখ্যাটোৰ পাৰ্থক্য কিমান হয় 27 হ'ব গতিকে মই আশা কৰিছোঁ সকলোৱে ধুনীয়াকৈ বুজি পাইছে ইবাগে 3টা নাম্বাৰ পালোঁ ইবাগে আমি 3টা নাম্বাৰ পালোঁ ন 6টা গতিকে ইয়াতে অপশ্যনত বাৰু 6টাটো নাই 3 4 5 আছে গতিকে যেহেতু ইয়াতে নান অফ দিছ আছে গতিকে আপোনালোকে নান অফ দিছৰ ফালে যাব লাগিব যদি অপশ্যনত 6 থাকিলেহেঁতেন তেতিয়াহ'লে আমি ডাইৰেক্টলি 6ৰ ফালে ইয়াতে গুচি গ'লোহেঁতেন কিন্তু যিহেতু নাই গতিকে আমি শেষৰটো অপশ্যনৰ ফালে যাব লাগিব নান অফ দিছ ঠিক আছে ক্লিয়াৰলি বুজি পাইছে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে আৰু আহিলে যাতে কাৰোৰে প্ৰশ্নবিলাক ৰৈ নাহে ঠিক আছে সকল এইবাৰ আগবাঢ়িছোঁ ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ যথেষ্ট গুৰুত্বপূৰ্ণ হয় এই প্ৰশ্নটো আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন যোৱা পৰহি যিটো পৰীক্ষা অনুষ্ঠিত হৈ গৈছিলে অসম চৰকাৰৰ 4ৰ্থ বৰ্গৰ সেই পৰীক্ষাটোতো এনেকুৱা ধৰণৰ কনচেপ্টত বেছ কৰি কিনে এটা প্ৰশ্ন আহিছিলে যে দুটা সংখ্যা যেতিয়া আমি পূৰণ কৰিম তেতিয়া সেই সংখ্যা দুটাৰ যিটো পূৰণফল হ'ব সেই পূৰণফলটো কাৰ সমান হয় সেই সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ পূৰণফলৰ সমান হয় হয়নে গতিকে সেই কনচেপ্টৰ ওপৰতে ভিত্তি কৰি এই প্ৰশ্নটো লোৱা হৈছে ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে দ্য এলচিএম অফ টু নাম্বাৰছ ইজ 2079 এণ্ড দেয়াৰ এইচচিএফ ইজ 27 ইফ দ্য ফাৰ্ষ্ট নাম্বাৰ ইজ 189 দেন ফাইণ্ড দ্য ছেকেণ্ড নাম্বাৰ তো ইয়াতে আমাক কৈছে যে দুটা সংখ্যাৰ যিটো লসাগু সেইটো 2079 বুলি কৈছে আৰু সিহঁতৰ গসাগুটো আমাক কিমান বুলি কৈছে 27 বুলি কৈছে গতিকে এটা সংখ্যা যদি 189 হয় তেতিয়াহ'লে আনটো সংখ্যা কি আমাক সেইটো উলিয়াব দিছে গতিকে একদম সহজে আমি উলিয়াব পাৰোঁ যে যদি আমি আনটো সংখ্যাৰ ভ্যালু x বুলি ধৰি লওঁ তেতিয়াহ'লে আমি x ৰ ভ্যালু কেনেকৈ উলিয়াম যে ইয়াৰ লসাগুটো আমাক কিমান দিয়া আছিলে 2079 দিয়া আছিলে হয়নে আৰু গসাগুটো কিমান দিয়া আছিলে 27 দিয়া আছে গতিকে এই দুটাৰ পূৰণফলক আমি সংখ্যাটোৰে হৰণ কৰিব লাগিব যিটো সংখ্যা আমাক দিয়া থাকিব গতিকে একদম ধুনীয়াকৈ এতিয়া আমি এইটো কৰিব পাৰিম আপোনালোকে ধুনীয়াকৈ এইটো কাটাকাটি কৰক আমি ধুনীয়াকৈ 9ৰে কাটিব পাৰিম 9 2 গুণ 18 9 গুণ 9 হয়নে তো 9ৰে আমি 27 কাটিব পাৰিম 9 3 গুণ 27 3ৰে আকৌ এইটো 21 কাটিব পাৰিম 3 কিমান হ'ব 7 গুণ 21 ন গতিকে এতিয়া চাওক 7ৰে কিমান হ'ব 2079 ডেফিনেটলি যাব চাগে হৰণ ন আমি যদি চাওঁ তেতিয়াহ'লে কি হ'ব ইয়াতে 7 2 গুণ 14 6 ৰল 68 হ'ল 7 9 গুণ কিমান 63 4 ৰল 49 হ'ল 7 7 গুণ কিমান 49 গতিকে আমি কিমান পালোঁ ইয়াতে 297 পালোঁ হয়নে গতিকে ইয়াতে অপশ্যনত আছেনে ডেফিনেটলি আছে বাৰু ইয়াতে যে 2 নম্বৰ অপশ্যনটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ ক্লিয়াৰ হৈছে আপোনালোকৰ যে যেতিয়া আমি 297 আৰু 189 পূৰণ কৰিম তেতিয়া তাৰ পূৰণফল যিটো পাম সেই পূৰণফলটো কাৰ সমান হ'ব 2079 পূৰণ 27ৰ সমান হ'ব এতিয়া আমি আগবাঢ়িছোঁ ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ এইটো বাৰু একেবাৰে সাধাৰণ হয় প্ৰশ্নটো বহুবাৰ পৰীক্ষাত আহিছে কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন সেইবাবে ইয়াতে এই প্ৰশ্নটো লোৱা হৈছে যে যদি 35 পূৰণ 35 মানে 1225 হয় তেতিয়াহ'লে 3.5 পূৰণ 3.5 মানে কিমান তো যথেষ্ট সহজ হয় সকলোৱে নিশ্চয় এই প্ৰশ্নটো কৰিব পাৰিব যে যদি 35 গুণ কিমান হয় 1225 হয় তেতিয়াহ'লে ইয়াতে কি হ'ব চাওক আপোনালোকে 3.5 আৰু 3.5 কি আছে দুটাতে এক ঘৰত দশমিক আছে হয়নে গতিকে এই এক ঘৰ টোটেল কিমান হ'ব 2 ঘৰ হ'ব তো ইয়াতে 2 ঘৰত আপোনালোকে দশমিকটো টপকাই দিয়ক আপোনালোকৰ এনসাৰ প্ৰায় আহি গ'ল ঠিক আছে প্ৰায় নহয় 100% আহি গ'ল ঠিক আছে কিমান হ'ব ইয়াৰে শুদ্ধ উত্তৰ 12.25 হ'ব মানে 3 নম্বৰ অপশ্যন শুদ্ধ উত্তৰ ঠিক আছে ক্লিয়াৰ সকলোৰে তো এইবাৰ আপোনালোকে চাব ইয়াৰে পিছৰ প্ৰশ্নটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় বাৰু এই প্ৰশ্নটো ইয়াতে আমাক কি কৈছে যে আমাক কৈছে প্ৰশ্নটো What is the least number to be multiplied with 294 to make a perfect square? আমাক কৈছে যে 294 লগত আমি আটাইতকৈ সৰু এনেকুৱা কি সংখ্যা পূৰণ কৰিম যিটো সংখ্যা কি হ'ব এটা
পূৰ্ণ বৰ্গ সংখ্যা হ'ব বা নিখুঁত বৰ্গ সংখ্যা হ'ব ঠিক আছে গতিকে ইয়াতে চাওক আপোনালোকে ধুনীয়াকৈ এনেকুৱা ধৰণৰ কনচেপ্টখিনি কৰিব লাগিলে কি কৰিব লাগিব প্ৰথমতে আমি যদি ইয়াতে সেই পূৰ্ণ বৰ্গ সংখ্যাটোৰ ফালে যাওঁ তেতিয়াহ'লে পূৰ্ণ বৰ্গ সংখ্যা মানে কি কোনোবা এটা নিৰ্দিষ্ট সংখ্যাৰ বৰ্গমূল বা বৰ্গ হ'ব যিটো হয়নে নহয় বস্তুটো বুজিছে আপোনালোকে মানে চাওক আপোনালোকে যে যেতিয়া 4 দুটা পূৰণ কৰিব তেতিয়া কি হ'ব 16 হ'ব তো 4ৰ বৰ্গ কিমান পালো আমি 16 পালো ঠিক তেনেকুৱা মানে তো 16টো কি হ'ব এটা পারফেক্ট স্কোয়ার নাম্বার ঠিক আছে মানে 4টো এটা পারফেক্ট স্কোয়ার নাম্বার বাৰু যদি আমি 2 দুটা পূৰণ কৰোঁ তেতিয়া আমি 4 পাম কথাটো তেনেকুৱা এতিয়া চাওক যে এনেকুৱা 294 ৰ লগত আমি কোনটো ইয়াৰে সংখ্যা পূৰণ কৰিম যিটো সংখ্যা পূৰণ কৰিলে আমি এটা পারফেক্ট স্কোয়ার নাম্বার পাই যাম তো ইয়াতে কি কৰিব লাগিব আপোনালোকে ধুনীয়াকে এই যেটো 294 আছে 294 টোৰ আপোনালোকে উৎপাদক এটা ধুনীয়াকে উলিয়াই ল'ব তো ইয়াতে আপোনালোক 2 ৰে ধুনীয়াকে হৰণ যাব 2 1 গুণ 2 তাৰ পিছত 2 4 গুণ 8 2 7 গুণ 14 তো এইবাৰ কি হ'ব এইটোক 2 ৰে নাযায় 3 ৰে যাব 3 4 গুণ 12 তাৰ পিছত 3 9 গুণ 27 তাৰ পিছত কিহেৰে যাব 7 ৰে যাব 7 7 গুণ 49 হয়নে তো এতিয়া আপোনালোকে চাওক যে যদি আপোনালোকে এইটো এতিয়া পূৰ্ণ বৰ্গ বনাবলৈ যায় পূৰ্ণ বৰ্গ বনাব লাগিলে কি কৰিব লাগিব আপোনালোকে চাওক ইয়াতে 2 এটা পাইছে পূৰণ 3 এটা পাইছে পূৰণ 7 কেইটা পাইছে আপুনি দুটা পাইছে ঠিক আছে 7 কেইটা পাইছে 7 পাইছে আপুনি দুটা গতিকে 7টো মই ধুনীয়াকৈ স্কোয়াৰ ফৰ্মত লিখি দিছোঁ তো এতিয়া 7টো যেহেতু দুটা আছে 7 দুটা আছে মানে কি এই 7টো ৰুটৰ বাহিৰত আহিব পৰা ইয়াৰ যেটো ক্ষমতা হেতু ই পাই গল ৰুটৰ ভিতৰত কোনি থাকিল এতিয়া 2 3 গুণ 6 থাকি গল এতিয়া 6টোকো যদি আপুনি বাহিৰত আনিব লাগে তেতিয়ালে কি কৰিব লাগিব ইয়াৰ লগত আপুনি আৰু এটা 6 পূৰণ কৰিব লাগিব তেতিয়া কি হ'ব এইটো 6টো বাহিৰত আহিব পাৰিব গতিকে 6টো যদি বাহিৰত আহি যায় তেতিয়ালে কি হ'ব সংখ্যাটো বলে 42 হৈ যাব মানে 42টো এতিয়া কি হৈ গল বাহিৰত আহি গল আৰু 42ৰ যেটো মানে কি হ'ব বৰ্গ হ'ব এই 42ৰ বৰ্গটো কি হ'ব আপোনালোকে ধুনীয়াকৈ গম পাব যে 42ৰ যেটো আমি বৰ্গ পাম সেই বৰ্গটো পাব লাগিলে কি কৰিব লাগিব ইয়াতে যেটো আমাক প্ৰশ্নটো দিয়া আছিল 294 লগত আমি কি পূৰণ কৰিব লাগিব যেটো এই মাত্ৰ আমি লৈ আহিছো 6টো এই 6 আমি পূৰণ কৰিব লাগিব তেতিয়া আমি এই 42ৰ বৰ্গৰ সমান পাই যাম কনসেপ্টখিনি ধুনীয়াকৈ বুজিছে ন আপোনালোকে তো যথেষ্ট সহজ হয় বাৰু এনেকুৱা ধৰণৰ কনসেপ্টৰ ওপৰত বেছ কৰি পৰীক্ষাত কিন্তু বহুত প্ৰশ্ন আহি থাকে ঠিক আছে গতিকে এই যেটো মানে সৰ্বনিম্ন সংখ্যা বিশেষকৈ উলিয়াব দিয়ে পারফেক্ট স্কোয়াৰ কৰিবলৈ বা পারফেক্ট কিউব কৰিবলৈ এনেকুৱা ধৰণৰ কনসেপ্টখিনি আপোনালোকে ধুনীয়াকৈ ক্লিয়াৰ কৰিব এতিয়া ইয়াতে যদি আপোনালোকে ধুনীয়াকৈ চাই দিলে 42 গুণ কিমান হ'ব দুটা 42 পূৰণ কৰিলে 1764 পাব হয়নে 1700 কিমান পাব 64 পাব এতিয়া ইবাগে 294 লগত 6 পূৰণ কৰিলেও কিন্তু আপোনালোকে এইটোৱে পাব যে 1764 ঠিক আছে অকমান ওপৰলৈকে দি দিছো বাৰু দেখা নাছিল সাগে একো নাই 1764 আমি কি পাম 42 দুটাৰ পূৰণফল মানে 42ৰ যেটো বৰ্গ আৰু ইবাগে হে পাবলে 294 লগত আমি কি পূৰণ কৰিছো 6 পূৰণ কৰিছো তো ইয়াৰে শুদ্ধ উত্তৰ 3 নম্বৰ অপচনটি হৈ যাব ক্লিয়াৰ হৈছে ধুনীয়াকৈ সকলোৰে তো এইবাৰ আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ বন্ধুসকল এইবাৰ আপোনালোকে ধুনীয়াকৈ সকলোৱে এই প্ৰশ্নটো ক্লিয়াৰ কৰিব সিম্পলিফিকেশনৰ পৰা লোৱা হৈছে বাৰু এই প্ৰশ্নটো ইয়াতে আমাক কি কৈছে যে 4 মাইনাস ব্ৰেকেট স্টাৰ্ট হৈছে ফাৰ্স্ট ব্ৰেকেট তাৰ পিছত ইয়াতে 6 মাইনাস আকৌ সেকেন্ড ব্ৰেকেট স্টাৰ্ট হৈছে 12 মাইনাস থাৰ্ড ব্ৰেকেট স্টাৰ্ট হৈছে 10 মাইনাস 8 মাইনাস 6 আৰু ইয়াতে বিন কলাম দি দিছে আৰু ব্ৰেকেট কেইটা শেষ কৰিছে হয়নে গতিকে এইটো যদি আমি সমাধান কৰোঁ তেতিয়াহ'লে আমি কেনেকৈ কৰিম প্ৰথম আমি এই বিন কলামডালৰ কামটো কৰিব লাগিব ইয়াতে চাওক 4 বিয়োগ ব্ৰেকেট আছে 6 বিয়োগ ব্ৰেকেট আছে 12 বিয়োগ ব্ৰেকেট আছে 10 এতিয়া 10ৰ পিছত কি আছে মাইনাস চিন 8 আৰু 6 ৰ ওপৰত কি আছে মাত্ৰা চিনডাল লগোৱা আছে গতিকে 8 ৰ পৰা 6 গলে কিমান হ'ব ইয়াতে 2 হ'ব ব্ৰেকেট কেটা ক্লোজ কৰি দিছো ঠিক আছে তো এতিয়া আপোনালোকে কিন্তু কোনো এনেকৈ নাভাবিব যে 8টো মাইনাছত আছিল এই 8টো ওপৰত যেডাল মানে মাত্ৰা চিন আছে মাত্ৰা চিনডাল কিন্তু মাইনাছলৈকে অহা নাই ঠিক আছে গতিকে 8টো আমি মাইনাছত ৰাখিব নোৱাৰিম সেইভাবে গতিকে ইয়াতে এবাৰ ধুনীয়াকৈ আপোনালোকে চাই যাওক ইয়াৰ পিছৰ ষ্টেপখিনি আমি পিছৰ ষ্টেপখিনি কি কৰিম এই সৰু বন্ধনীৰ কামখিনি আগতে কৰিব লাগিব গতিকে 4 বিয়োগ ডাঙৰ বন্ধনীটো আমি ধুনীয়াকৈ যেনেকৈ আছে তেনেকৈ ৰাখিছো মাজু বন্ধনীটো আমি তেনেকৈ ৰাখিছো বিয়োগ 10ৰ 2 গলে কিমান হ'ব 8 হ'ব সৰু বন্ধনী উঠি গল ঠিক আছে এবাৰ দুটা বন্ধনী আছে গতিকে এবাৰ আমি মাজু বন্ধনীৰ কামখিনি কৰিম 4 বিয়োগ 6 বিয়োগ 12ৰ 8 গলে কিমান হ'ব 4 গতিকে হেতু বন্ধনী উঠি গল এতিয়া থাকিল ইয়াতে কিমান 4 বিয়োগ 6 4 গলে 2 গতিকে 4 2 গলে কিমান হ'ব 2 হ'ব তো এনসার আমি পাই গলো ইয়াতে কিমান 2 সো ইয়াতেও 3 নম্বৰ অপচন শুদ্ধ উত্তৰ ক্লিয়াৰ সকলোৰে তো এবাৰ আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্ন বন্ধুসকল এবাৰ আপোনালোকে ধুনীয়াকৈ সকলোৱে এই প্ৰশ্নটো ক্লিয়াৰলি বুজি ল'ব একদম ধুনীয়াকৈ বুজাই দি আছো বাৰু এই প্ৰশ্নটো ইয়াতে আমাক প্ৰশ্নটোত কৈছে দ্য এভাৰেজ অফ 4 পজিটিভ ইন্টিজাৰ্স ইজ 73.5
the highest integers is 108 and the lowest integers is 29. The difference between the remaining two integers is 15. Which of the following is the smaller of the remaining two integers? তো ইয়াতে আমাক কৈছিলে যে চাৰিটা পজিটিভ ইন্টিজাৰ্স আছে আৰু সেই পজিটিভ ইন্টিজাৰ্স কেইটাৰ যেটো এভাৰেজ সেইটো কিমান হয় বুলি কৈছে ইয়াতে 73.5 বুলি কৈছে হয়নে তাৰ পিছত কৈছে আটাইতকৈ ডাঙৰটো কি হ'ব ইন্টিজাৰ্স 108 আৰু আটাইতকৈ সৰুটো কি বুলি কৈছে আমাক 29 বুলি কৈছে আৰু ইহতৰ এভাৰেজটো আমাক দিয়া আছে 73.5 আৰু বাকি যি দুটা সংখ্যা মাজত থকা বুলি কৈছিলে সেই মাজত থকা সংখ্যা দুটাৰ পাৰ্থক্য ইয়াতে আমাক কিমান দিছে 15 দিছে ঠিক আছে গতিকে আমাক সুধিছে সেই মাজত থকা সংখ্যা দুটাৰ সৰু সংখ্যাটোৰ ভ্যালু কিমান ইয়াতে যেটা আটাইতকৈ সৰু সংখ্যাটো আমি ইয়াতে x বুলি ধৰি লৈছো ধুনিয়াকে আপোনালোকে চাব যে আটাইতকৈ সৰু সংখ্যাটো ইয়াতে আমি x হিচাপে ধৰি লৈছো আৰু তাৰ নেক্সট সংখ্যাটো কি হ'ব x তকৈ 15 ডাঙৰ হ'ব কাৰণ মাজৰ সংখ্যা দুটাৰ কি বুলি কৈছে ডিফাৰেন্সটো 15 বুলি কৈছে গতিকে মাজৰ সংখ্যা দুটাৰ এটা সংখ্যা যদি x হয় আনটো সংখ্যা x তকৈ 15 ডাঙৰ বস্তুটো ধুনিয়াকে বুজি পাইছে ন আপোনালোকে মাজৰ সংখ্যা দুটাৰ যদি সৰু সংখ্যাটো x হয় তেতিয়াহলে ইয়াৰ ডাঙৰ সংখ্যাটো কি হ'ব x তকৈ 15 ডাঙৰ হ'ব আৰু বাকি সংখ্যা দুটাটো আমাক দিয়া আছে সৰুটো দিয়া আছে কিমান 29 ডাঙৰটো দিয়া আছে কিমান বলে 108 এতিয়া গোটেই কেইটা সংখ্যা যোগ কৰিলে আমি যোগফলটো কেনেকৈ পাম বলে ইহতৰ গড়টো দিছিলে আমাক কিমান 73.5 গতিকে ইহতৰ মুঠটো কিমান হ'ব গড়ৰ লগত আমি 4 পূৰণ কৰিলে হৈ গল কিমান পাম তেতিয়া আমি 294 পাই যাম এইখিনিলৈকে তো এবাৰ ক্লিয়াৰ আপোনালোকৰ ধুনিয়াকে কাৰোটো একো প্ৰবলেম হোৱা নাই ন তো এতিয়া আপোনালোকে সব যোগ কৰি তো গোটেই কেইটা সংখ্যা x কেইটা হ'ব দুটা x তাৰ পিছত ইবাগে যদি 15 29 আৰু 108 গোটেই কেইটা যোগ কৰি কিমান হ'ব আপুনি 152 পাব ন চাব এবাৰ যোগবিলাক কৰি আপোনালোকেও তো সমান চিনৰ ইবাগে কিমান আছে বলে 294 আছে এতিয়া চাওক ইবাগে দুটা x ইকুৱেল 152 টো যদি ইবাগে লৈ যাও বিয়োগ হ'ব তো 294 ৰ পৰা 152 বিয়োগ কৰিলে কিমান পাম আমি 142 পাম ঠিক আছে তো দুটা x মানে যদি 142 হয় এটা x মানে কিমান হ'ব 71 হ'ব তো ইয়াতে সৰু সংখ্যাটো আমি x ধৰিছিলো ডাঙৰ সংখ্যাটো x তকৈ 15 গতিকে সৰু সংখ্যাটো কিমান 71 পাইও গলো আমি উত্তৰটো ওলাই গল ইয়াতে হয়নে তো ইয়াতে বাৰু উত্তৰটো অপচনত দেখা নাই এতিয়ালৈকে গতিকে ইয়াতে আমি নান অফ দিছৰ ফালে যাব লাগিব ইয়াতো কি হ'ব ডি নম্বৰ অপচনটো শুদ্ধ হ'ব ঠিক আছে অৰ্থাৎ ইয়াৰে শুদ্ধ উত্তৰটো অপচনত এটাটো দিয়া নাই ক্লিয়াৰ আপোনালোকৰ ধুনিয়াকে সৰু সংখ্যাটো আমি কিমান পালো লুপ্ত সংখ্যা দুটাৰ সৰু সংখ্যাটো আমি পালো 71 যদি আমাক লুপ্ত সংখ্যা দুটাৰ ডাঙৰটো উলিয়াব দিয়ে তেতিয়াহলে আমি 71 ৰ লগত আমি 15 যোগ কৰিব লাগিলহেতেন হয়নে নহয় তো আমি কিমান পালো হে তেতিয়া যে 5 1 6 7 1 8 পালো হয়নে 86 পালো হয় তেতিয়া ঠিক আছে এতিয়া যেটো আমাক সৰুটো উলিয়াব দিছে আমি কিমান পালো 71 পালো ক্লিয়াৰ সকলোৰে ধুনিয়াকে বন্ধুসকল আজিলে বাৰু আৰু ভিডিওটো দীঘলীয়া নকৰো যথেষ্ট গুৰুত্বপূৰ্ণ 7টা প্ৰশ্ন আপোনালোকৰ মাজলৈ এই ভিডিওটোৰ জৰিয়তে আগবঢ়ালো মই আশা কৰিছো আপোনালোকে সকলোৱে ভিডিওটো চাই ভাল পাইছে বা প্ৰশ্নসমূহ বুজি পাইছে গতিকে এই সিৰিজটোৰ বাকিসমূহ প্ৰশ্ন আপোনালোকৰ মাজলৈ ইয়াৰ পৰৱৰ্তী খণ্ডসমূহৰ জৰিয়তে আহি থাকিব আপোনালোকে ধুনিয়াকে সকলোৱে জ্ঞান জ্যোতিটো চাই থাকিব লগতে যদি আপোনালোকে বিচাৰে যে জ্ঞান জ্যোতিৰ ভিডিওসমূহ অকমান দীঘলীয়া কৰিব লাগে তেতিয়াহলে আপোনালোকে সকলোৱে কমেন্ট বক্সত জনাব যে আমি এদিনত তেতিয়া 10 ৰ পৰা 15টা মানকে প্ৰশ্ন কৰিবলৈ সকলোৱে যত্ন কৰিম ঠিক আছে গতিকে বন্ধুসকল আজিলে বাৰু আৰু বহুত বিশেষ তেনেকৈ কথা ক'বলৈ নাযাওঁ আপোনালোকে ধুনিয়াকে এতিয়া বাকিখিনিও পঢ়ি থাকক যেহেতু সময় একেবাৰে কম হয়নে আৰু এই কম সময়ছোৱাত আপোনালোকে একেবাৰে সময় অপব্যৱহাৰ নকৰিব যিমান পাৰি সিমান প্ৰেক্টিছ কৰক যিমান পাৰি সিমান ৰিভিজন কৰক আৰু ময়ো আপোনালোকৰ মাজলৈ প্ৰতিদিনে দুটাকে হ'লেও ভিডিও দি যাবলৈ যত্ন কৰিম ঠিক আছে গতিকে বন্ধু